প্ৰথমতে সকলোকে নমস্কাৰ। এটা কথা মই কৈ থওঁ, মানুহে যিকোনো ক্ষেত্ৰত, আপোনাৰ ব্যৱসায় ক্ষেত্ৰতে হওক, ৰাজনৈতিক ক্ষেত্ৰতে হওক, যিকোনো কামতেই নিজৰ ব্যৱহাৰটো আগত। আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়। আপোনাৰ অন্তৰখনত কি আছে কি নাই মানুহে চাই নাথাকে। যি কি নহওক ব্যৱহাৰটো কিন্তু ভাল হ'ব লাগিব, সেয়া কিন্তু একেবাৰে নিশ্চিত কথা। আপোনাৰ ঘৰলৈ যদি এজন আলহী আহে, আলহীজনক আপুনি সুন্দৰ এটা ব্যৱহাৰ কৰি ভালকৈ মাত এষাৰ লগাই আপুনি বহিবলৈ কৰিবলৈ দিব লাগিব, ভাল ধৰণে। তাৰপিছত কি বস্তু খুৱাই নোখুৱাই, কেনেধৰণে আপুনি আপ্যায়ন কৰিব আলহীজনক, সেইটো পাছৰ কথা। কিন্তু ধুনীয়াকৈ মাতষাৰ লগাই বহিবলৈ দিব লাগিব। আপুনি বহিবলৈ নিদিয়াকৈ ভিতৰলৈ সোমাবলৈ নিদিয়াকৈ যদি দুৱাৰমুখত কোনোবা আলহী এজন আহি মাতষাৰ লগোৱাৰ লগে যদি আপুনি চিধাই কৈ দিয়ে, অঁ কি হ'ল, কেলৈ আহিছে, তেতিয়াহ'লে আপোনাৰ অন্তৰখন যিমান পৰিষ্কাৰ হ'লেও সেই আলহীজনৰ আপোনাৰ প্ৰতি সদ্ভাৱনা নাথাকিব, লগে লগে আপোনাক নাকচ কৰিব। সেয়া একেবাৰে নিশ্চিত কথা। ঠিক সেই অনুপাতে আমি যদি চাওঁ, বৰ্তমানৰ যিজন প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ এই ক্ষেত্ৰত খুব এডভান্স। তেওঁ ব্যৱহাৰ খুব সুন্দৰ। তেখেতৰ যিবিলাক কথা বতৰা, যিবিলাক গঠনমূলক কথা বতৰা, তেখেতৰ যিবিলাক আচৰণ, আৰু অন্য দলক লক্ষ্য কৰি যেনেধৰণে কথা বতৰা কয়, প্ৰত্যেকটো কথা বতৰা, আচৰণ ভংগীমা আৰু তেওঁৰ গাম্ভীৰ্যপূৰ্ণ আৰু গঠনমূলক। এই গঠনমূলক আৰু গাম্ভীৰ্যপূৰ্ণ কথা বতৰাৰ পৰাই শাসকীয় পক্ষইও কিন্তু গৌৰৱ গগৈৰ প্ৰতি আকৰ্ষিত হৈছে। আপোনালোকে চাওক, সিদিনা জালুকবাৰী সমষ্টিত যেতিয়া গৌৰৱ গগৈ গৈছিলে, তেতিয়া কেইজনমান বিজেপি বিজেপি কোনোবা কৰ্মীয়ে 10-12জন 13-14জনমান হ'ব, নিউজে কৰা মতে 14জন, আমিও তেনেকৈ 10-12জন 14জনে দেখিছোঁ, আৰু হিচাপটো কৰা নাই। যেতিয়া বিজেপিৰ ফ্লেগ লৈ যে গৌৰৱ গগৈ গো বেক বা পাকিস্তানী গো বেক এনেকুৱা কথা কিছুমান কৈছিলে, তেতিয়া কিন্তু তাৰ পাছতেই বেলেগ যদি নেতা হ'লহেঁতেন কেনেধৰণে সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া দিলেহেঁতেন ঠিকনা নাই। কিন্তু গৌৰৱ গগৈক যেতিয়া সাংবাদিকে সেই ক্ষেত্ৰত প্ৰতিক্ৰিয়া লৈছিলে, গৌৰৱ গগৈ কেনেধৰণে গঠনমূলকভাৱে কথা বতৰা কৈছে, মই আজিলৈকে কোনো এজন ৰাজনৈতিক নেতাৰ মুখত কিন্তু এনেকুৱা কথা বতৰা শুনা নাই। গৌৰৱ গগৈ ইমান সুন্দৰকৈ কৈছে যে তেওঁলোকৰ দলৰ প্ৰতি আৱেগ আছে, দলৰ কাম কৰিছে, তেওঁলোকক আমি বেয়া পাই লাভ নাই, আৰু আমাৰ ব্যক্তিগত কোনো ধৰণৰ শত্ৰুতা নাই, দলৰ কাৰণে আমিও কৰি আছোঁ, তেওঁলোকে কৰিছে, একেবাৰে সহজ সৰলভাৱে কৈ থৈ দিলে। আৰু তাৰপিছতে আমি বিভিন্ন স্থানত দেখিছিলোঁ, দলীয় পতাকা, বিজেপিৰ দলীয় পতাকা লৈ থকাৰ পাছতো গৌৰৱ গগৈক কিন্তু মাত খাই দিছিলে। গৌৰৱ গগৈক অকণমান মুখেৰে হ'লেও অকণমান আলিংগন কৰাৰ নিচিনাকৈ এটা ৱেলকাম দিছিলে। এইটো কিন্তু বহুত গুৰুত্বপূৰ্ণ কথা। বিৰোধী বুলিয়ে ক'ব লাগিব, শাসকীয় দলৰ মানুহেও কিন্তু গৌৰৱ গগৈক ৱেলকাম দিবৰ কাৰণে বাধ্য হৈছে। গতিকে কিহৰ কাৰণে? তেওঁৰ যিটো ব্যৱহাৰ, তেওঁৰ যিটো গাম্ভীৰ্যপূৰ্ণ, তেওঁৰ যিটো গঠনমূলক কথা বতৰা, এই গঠনমূলক কথা বতৰাৰ বাবে অসমৰ মানুহ আকৰ্ষিত হৈছে, বিভিন্ন দল সংগঠনৰ মানুহ আকৰ্ষিত হৈছে। সেইকাৰণে তেওঁ সাহসীয় কিছুমান কৰ্মীয়েও দলীয় পতাকা হাতত থকাৰ পাছতো তেওঁক এটা ৱেলকাম দিবৰ কাৰণে বাধ্য হৈছে। বাৰু যাই কি নহওক, গৌৰৱ গগৈ যিটো সবল নেতৃত্ব, দক্ষ নেতৃত্ব, এই দক্ষ নেতৃত্বৰ যোগেদি বা এই দক্ষ নেতৃত্বত, গৌৰৱ গগৈ নেতৃত্বত প্ৰত্যেক বিৰোধী দলসমূহক লৈ 2026 চনত বিজেপিক পৰাভূত কৰক। আমি আশা কৰিছোঁ, আমি বাৰে বাৰে কৈ আহিছোঁ, বিভিন্ন সময়ত আমি কৈ আহিছোঁ, গৌৰৱ গগৈ সুন্দৰ নেতৃত্ব, গৌৰৱ গগৈ দক্ষ নেতৃত্ব, আৰু অল ইণ্ডিয়া যিটো কংগ্ৰেছ, এই কংগ্ৰেছে একজন উপযুক্ত ব্যক্তিক প্ৰদেশ কংগ্ৰেছৰ অসমৰ দায়িত্বভাৰ দিছে। গতিকে গৌৰৱ গগৈ নেতৃত্বত 2026 চনত
যদিহে প্ৰত্যেকটো বিৰোধী ৰাজনৈতিক দলক লৈ যেতিয়া যুঁজ দিয়ে, এইবাৰ কিন্তু কংগ্ৰেছৰ নেতৃত্বত প্ৰত্যেকটো বিৰোধী ৰাজনৈতিক দলে চৰকাৰ গঠন কৰাটো 91%, 91% সম্ভাৱনা হৈ আছে। তাৰ কাৰণে প্ৰত্যেকটো ৰাজনৈতিক দলৰ মানে অন্তৰখন ভাল হ'ব লাগিব আৰু ইটোৱে ইটো দলক মানে ৱেলকাম বা স্বাগতম দিব লাগিব। আৰু বৰ্তমান সময়ত প্ৰত্যেকটো বিৰোধী ৰাজনৈতিক দলে যিহেতু প্ৰস্তাৱ আগবঢ়াই আছে মিত্ৰতাৰ কাৰণে, সেয়ে পলম নকৰি প্ৰত্যেকটো বিৰোধী ৰাজনৈতিক দলক গৌৰৱ গগৈ অৰ্থাৎ অসম প্ৰদেশ কংগ্ৰেছে লগত লৈ চৰকাৰ গঠন কৰিবৰ কাৰণে 2026 চনত চৰকাৰ গঠন কৰিবৰ কাৰণে আগবাঢ়ক। ধন্যবাদ। জয় আই অসম।